নৱম শ্ৰেণী সামন্তৰিক আৰু ত্ৰিভুজৰ কালি অনুশীলনী 9.2 6 নম্বৰৰ প্ৰশ্নত আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে এজন খেতিয়কৰ PQRS সামন্তৰিক এটাৰ আকৃতিৰ এখন খেতিপথাৰ আছিল। তেওঁ RSৰ ওপৰত যিকোনো এটা বিন্দু ল'লে আৰু ইয়াক P আৰু Q বিন্দু দুটাৰ লগত সংযুক্ত কৰিলে। পথাৰখন কেইটা অংশত বিভক্ত হ'ল, এই অংশকেইটাৰ আকৃতিবোৰ কি কি? খেতিয়কজনে পথাৰখন সমান সমান অংশত বেলেগ বেলেগ ঘেঁহু আৰু মাহৰ গুটি সিঁচিব খুজিলে তেওঁ এইটো কিদৰে কৰিব? প্ৰথমে এই খেতিয়কৰ পথাৰখন চাই লওঁ আগে। তেওঁৰ পথাৰখন হৈছে এনেকুৱা ধৰণৰ PQRS সামন্তৰিক তেওঁৰ পথাৰখন। এই PQRS সামন্তৰিকৰ এছাৰৰ ওপৰত T এটা বিন্দু লোৱা হ'ল আৰু T বিন্দুৰ পৰা TQ আৰু TP সংযোগ কৰি দিয়াত এই পথাৰখন এনেকৈ তিনিটা অংশত বিভক্ত হ'ল। তেতিয়া আমি স্পষ্টকৈ দেখা পাইছোঁ যে পথাৰখন তিনিটা ত্ৰিভুজত বিভক্ত হৈছে। এটা হৈছে PTQ, এটা হৈছে RTQ আৰু এটা হৈছে STP। এই তিনিটা ত্ৰিভুজত বিভক্ত হৈছে। তো আমাক যেনেকৈ সুধিছিলে যে পথাৰখন কেইটা অংশত বিভক্ত হ'ল, এই অংশকেইটাৰ আকৃতিবোৰ কি কি, তেন্তে আমি লিখি দিব লাগিব যে পথাৰখন PTQ, RTQ আৰু STP এই তিনিটা ত্ৰিভুজত বিভক্ত হ'ল। তো এই তিনিটা ত্ৰিভুজৰ কথা ইয়াত লিখি দিলে হ'ল। আচ্ছা, তাৰপিছত দ্বিতীয়তে আমাক সুধিছে যে খেতিয়কজনে পথাৰখন সমান সমান অংশত বেলেগ বেলেগ ঘেঁহু আৰু মাহৰ গুটি সিঁচিব খুজিলে তেওঁ এইটো কিদৰে কৰিব? তাৰমানে পথাৰখন দুটা সমান সমান অংশত আমি ভগাব লাগে। এতিয়া কথাটো হ'ল এনেকুৱা। তেতিয়াহ'লে এই PTQ ত্ৰিভুজটো আৰু PQRS সামন্তৰিক এই দুটা একে ভূমি PQ আৰু একে সমান্তৰাল PQ আৰু RSৰ মাজত আছে। তেতিয়াহ'লে একে ভূমি আৰু একে সমান্তৰালৰ মাজত থকা সামন্তৰিক আৰু ত্ৰিভুজৰ কালিৰ সম্পৰ্কটো কি? যে ত্ৰিভুজৰ কালিটো সামন্তৰিকৰ কালিৰ আধা হ'ব। তেতিয়াহ'লে এই PTQৰ কালি হৈছে সামন্তৰিকৰ কালিৰ আধা। তাৰমানে PTQৱে এই সামন্তৰিকৰ আধা অংশ আৱৰি থৈছে। তাৰমানে আধা অংশ ইয়াত হ'ল, আধা অংশ বাকী দুটা ত্ৰিভুজত হ'ল। তেতিয়াহ'লে এনেকৈ খেতিয়কজনে এই আধা অংশ আৰু এই আধা অংশত নিজৰ গছখিনি ৰুব পাৰিব। তেতিয়াহ'লে এই কথাখিনি আমি প্ৰথমে ইয়াত এনেকৈ লিখিব লাগিব যে ত্ৰিভুজ PQT আৰু সামন্তৰিক PQRS একে সমান্তৰাল PQ আৰু RS আৰু একে ভূমি PQৰ ওপৰত অৱস্থিত। এই দুটা সমান্তৰাল আৰু এই ভূমিৰ মাজত অৱস্থিত। তেতিয়াহ'লে এতেকে কালি PTQৰ কালি 2/1 PQRSৰ কালি সমান। তেতিয়াহ'লে বাকী কথাখিনি আমি এক্সপ্লেইন কৰি এনেকৈ লিখি দিব লাগিব যে অৰ্থাৎ PQRS সামন্তৰিকৰ আধা অংশ PTQ ত্ৰিভুজীয় আৰু বাকী আধা অংশ RTQ আৰু STP ত্ৰিভুজে আৱৰি থৈছে। অৰ্থাৎ PTQৰ কালি RTQ আৰু STPৰ কালিৰ যোগফলৰ সমান। তেতিয়াহ'লে এই দুটা অংশ হৈ গ'ল ইয়াত। অৰ্থাৎ তেওঁ PTQ ত্ৰিভুজৰ অংশত ঘেঁহু আৰু RTQ আৰু STP ত্ৰিভুজৰ অংশত মাহৰ গুটি সিঁচিব পাৰিব। তেতিয়াহ'লে সমান সমান অংশত ভাগ হৈ যাব। এইটো আছিলে 6 নম্বৰৰ সমাধান।